Hello students, তোমালোকৰ কাৰণে এটা ইনফৰমেশন লৈ আনিছো। ইনফৰমেশনটো এইটোৱে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 12 পাছ কৰাৰ পিছত আমাৰ যোনটো AAU আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনটো কমন এন্ট্ৰেন্স টেষ্ট CET 2025 ত এপিয়াৰ হ'ব বিচাৰিছা, তেওঁলোকৰ মানে ফৰ্ম ফিলআপটো অহা 10 মে পৰা আৰম্ভ হ'ব। এতিয়া তোমালোকে ডেটটো মনত ৰাখিবা। এক্সাম ডেটটো এটা দিয়া নাই। যোৱা বছৰ এক্সাম জুলাই লাষ্টলৈ হৈছিলে, গতিকে মোষ্ট প্ৰবেবলি জুলাই মানতে হ'ব। জুলাই ভিতৰতে হ'ব আৰু এক্সাম ডেটটো এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু 24ৰ যোনটো এক্সাম ডেট আছিলে সেই জুলাই মাহতে আছিলে। কিন্তু এইটো কনফাৰ্ম কৰিলে তোমালোকে কি হয়, এইটো যোনটো ৱেবছাইট আছে, ঠিক আছে, aau.ac.in, ঠিক আছে, মই স্ক্ৰীনতো তোমালোকে দেখি আছা ৱেবছাইটটো। তো সেই ৱেবছাইটটোত গৈ পেলাই তোমালোকে কমপ্লিট ইনফৰমেশ্যন পাই যাবা। ইয়াত মই কেইটামান কথা ক'বলৈ লৈ আনিছো যে সিলেবাস কি লাগিব, ঠিক আছে, এপ্লাই ডেটটো গম পালে 10 মে'ৰ পৰা কি কি সিলেবাস লাগিব, আৰু ইয়াৰ আন্ডাৰত তোমালোকে কি কি কোৰ্স পঢ়িব পাৰিবা, আৰু VET ভেটেৰিনেৰী সায়েন্সৰ তাৰো পৰীক্ষা হয়, ঠিক আছে। আৰু খানাপাৰা আৰু লখিমপুৰত যোনখন তোমাৰ ভেটেৰিনেৰী কলেজ আছে, ভেটেৰিনেৰী ডাক্তৰ যদি যিসকলে হ'ব বিচাৰিছা, এই এক্সামৰ দৰে নিটৰ এক্সামৰ দৰেতো হয়, কিন্তু এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আন্ডাৰটো এই পৰীক্ষাটো মানে পতা হয়, ঠিক আছে। গতিকে মই অকণমান তোমালোকক ইনফৰমেশ্যন কিছুমান দি দিছো, সিলেবাস কি কি পঢ়িব লাগিব সেইখিনি মই চব কৈ দিম। আৰু বিশেষকৈ ইয়াত সায়েন্সৰ ষ্টুডেণ্ট সকলে তোমালোকে এপ্লাই কৰিব পাৰিবা। ইয়াতে এটা কথা কওঁ, কুৱেশ্যন আহি যায় যে যিসকলে গ্ৰেছ পাইছে সেইসকলে এপ্লাই কৰিব পাৰিবানে। চ' আচল কথাটো হয় কি, তোমালোকে পৰীক্ষাত বহিব পাৰিবা, কিন্তু কাউন্সেলিঙত প্ৰব্লেম হ'ব, ঠিক আছে। কোনো ধৰণৰ তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট মানে অফিচিয়েল ৱেবছাইটটোতে হওক যে গ্ৰেছ মাৰ্কছ পোৱা ষ্টুডেণ্টসকলে এপ্লাই কৰিব নোৱাৰিব বা পাৰিব, তেনেকুৱা ধৰণৰ কোনো কথা মেনশ্যন কৰা নাই। তোমালোকেও এপ্লাই কৰিব পাৰিবা, বাট ইট উইল বি ডিফিকাল্ট ইন দ্য টাইম অফ দি কাউন্সেলিং। চ' কাউন্সেলিঙত অকণমান তোমালোকে প্ৰব্লেম কৰিব পাৰিবা, প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। যদিহে তোমালোকৰ এক্সামটো বহুত ভাল হয়, তেতিয়াহ'লে কিবা ধৰণৰ প্ৰচেছত তোমালোকৰ হয়তো এডমিশ্যন হৈ যাব পাৰে। কিন্তু মই এইটো তোমালোকক ডিমৰেলাইজ কৰা নাই কথাটো, যে তোমালোকে যিসকলে গ্ৰেছ মাৰ্কছ পাই বা পাছ কৰিছে তেওঁলোকে বোলে নোৱাৰিবা, তেনেকুৱা কথা নাই। তেনেকুৱা কোনো ধৰণৰ ক্ৰাইটেৰিয়া, কাৰণ অফিচিয়েলি কোনো ধৰণৰ মেনশ্যন কৰা নাই। মই তোমালোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা মই কথাটো কৈছো, যেতিয়া তুমি VET এক্সামে দিয়া লাগে, CET এক্সামে দিয়া, তোমালোকৰ PCD মেইনলি তুমি সায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব 10+2, আৰু তোমালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এটলিষ্ট থাকিব লাগিব। বাকী যি সাবজেক্ট নাথাকক, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব। তুমি 50% মাৰ্কছ তুমি পাবই লাগিব, ঠিক আছে। 50% মাৰ্কছ পাবই লাগিব। ইয়াত গ্ৰেছ পাইছা নে নাই পোৱা তাত কোনো ধৰণৰ কথা মেনশ্যন কৰা নাই যিহেতু, গতিকে এন্ট্ৰেন্সত বহিব পাৰিবা তোমালোকে। খালি কাউন্সেলিঙৰ কথা এতিয়া ক'ব নোৱাৰি, কলেজত যিহেতু কাউন্সেলিং বিলাক হ'ব, সেই কাউন্সেলিঙৰ মতে তোমালোকে কলেজ বিলাক পাবা। চ' সেইটো কাউন্সেলিঙত সময়ত দেখা যাব, কিন্তু এন্ট্ৰেন্সত তোমালোকে বহিব পাৰিবা, ঠিক আছে। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে তোমাৰ এইটো, যে সায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব, ঠিক আছে। তাৰপিছত কুৱেশ্যন তোমাৰ কি হ'ব, পৰীক্ষাৰ যোনটো পেটাৰ্ণ, টোটেল তোমাৰ কি হৈছে 160 কুৱেশ্যন থাকে, 160 কুৱেশ্যন থাকিব, 160 মাৰ্কছ, ঠিক আছে। এতিয়া ক'ত 160 মাৰ্কছ, তাৰমানে কি হ'ব, প্ৰতিটো কুৱেশ্যনৰ এক মাৰ্ককে থাকিব, 1 মাৰ্ক ইচ, নিগেটিভ মাৰ্ক 1 মাৰ্ক থাকিব, আৰু তোমাৰ নিগেটিভ থাকিব 25%, তাৰমানে 0.25 নিগেটিভ মাৰ্কিং থাকিব, ঠিক আছে। ক'ত কি আহিব মই তোমাক চিলেবাছটো কৈ দিছো। ফিজিক্স আহিব 40 কুৱেশ্যন 40 মাৰ্কছ, কেমেষ্ট্ৰি আহিব, কেমেষ্ট্ৰিটো 40 কুৱেশ্যন 40 মাৰ্কছ, বটানী আহিব, বটানী 40 কুৱেশ্যন 40 মাৰ্কছ, আৰু জুলজি আহিব 40 কুৱেশ্যন 40 মাৰ্কছ। তাৰমানে হাইয়েষ্ট যোনটো তোমাৰ নিটৰ এক্সামৰ নিচিনাই বস্তুটো, পৰীক্ষাৰ লেভেলটো আমি ডিছকাছ কৰিম, বটানী আৰু জুলজি, ঠিক আছে। বটানী আৰু জুলজিত তোমালোকৰ 40 মাৰ্কছ, তাৰমানে কিমান 80 মাৰ্কছ ইয়েছ, ঠিক আছে। বাকী ফিজিক্স আৰু কেমেষ্ট্ৰিত 40% তেনেকে তোমাৰ মাৰ্কছ থাকিব, ঠিক আছে। টোটেল এক্সামটোত কেইটা কুৱেশ্যন থাকিব, 160 কুৱেশ্যন থাকিব, আৰু 160 মাৰ্কছ মানে প্ৰতিটো কুৱেশ্যনৰ 1 মাৰ্ককে থাকে, 0.25 নিগেটিভ হয়, ঠিক আছে। তাৰপিছত আৰু পেপাৰ পেটাৰ্ণটো ইংলিছ মিডিয়াম আছামিজ দুইটা থাকিব, ইংলিছ আৰু আছামিজ দুইটা লেংগুৱেজতে থাকিব। গতিকে যিসকলে ক্লাছ 12 অসমীয়া মিডিয়ামত দিছিল তেওঁলোকৰ ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰব্লেম নহ'ব। কিন্তু পৰীক্ষাটো MCQ বেছড হয়, আৰু লগতে তোমালোকৰ কি হয়, এইটো CBT টেষ্ট, তাৰমানে কম্পিউটাৰ বেছড টেষ্ট হয়, যেনেকে JEE হয় নে নহয়, JEE যেনেকে কম্পিউটাৰ বেছড টেষ্ট হয়, ঠিক তেনেকে এই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনটো CET এন্ট্ৰেন্স এক্সাম, সেই এন্ট্ৰেন্স এক্সামটো তোমাৰ কি হ'ব, কম্পিউটাৰ বেছডে হ'ব। তো ইয়াৰ জৰিয়তে তুমি ক'ত তোমাৰ ধৰি লোৱা এগ্ৰিকালচাৰ পাবা, ভেটেৰিনেৰী সায়েন্সত, হৰ্টিকালচাৰ, চেৰিকালচাৰ, ফিচাৰী ডিপাৰ্টমেণ্ট, ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, এইবিলাক কলেজত তোমালোকে এডমিশ্যন ল'ব পাৰিবা, ঠিক আছে। VET যোনটো ভেট এক্সাম বুলি কৈছিলো, ঠিক আছে,
AAUVET আচলতে যোৱা বছৰলৈকে এবাৰ শুনিছোহে মানে ইয়াত কনফাৰ্ম নহয় যে এবাৰো তেনেকুৱা ধৰণৰ মই অফিচিয়েল ৱেবছাইটটোত চালো তাতো কোনো ধৰণৰ তেনেকে যোৱা বছৰলৈকে CET এক্সাম যোনটো কমন এন্ট্ৰেন্স টেষ্ট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে পতা যোনটো কমন এন্ট্ৰেন্স টেষ্ট তাৰ মাজতে ভেটেৰিনেৰী চায়েন্সটো সোমাই আছিলে যে ভেটেৰিনেৰী চায়েন্সটো খানাপাৰাত এখন কলেজ আছে আৰু তোমাৰ কি বুলি কয় লখিমপুৰত এখন কলেজ আছে মই সিট কেপাচিটি কেইটা তোমালোকক কৈ দিছো যে ভেটেৰিনেৰী যোনটো খানাপাৰা কলেজ তাত সিট কেপাচিটি 110টা আছে আৰু লখিমপুৰত 40টা আছে ঠিক আছে তাৰমানে টোটেল 150টা সিট আছে অসমত ভেটেৰিনেৰী ডিপাৰ্টমেন্টত ঠিক আছে আৰু যোৱা বছৰলৈকে 2024 লৈকে মানে কি হয় CET এন্ট্ৰেন্সটোৰ জৰিয়তে তোমাৰ কি হ'ব ভেটেৰিনেৰী ডিপাৰ্টমেন্টতো ক্যান্ডিডেট লোৱা হৈছিল মানে ষ্টুডেন্ট লোৱা হৈছিল এবাৰ শুনা মতে কিন্তু 100% কনফাৰ্ম নহয় VET এক্সামটো বেলেগকৈ হ'ব বুলি কোৱা হৈছে ইনফৰমেশনস কিছুমান পাইছো কিন্তু 100% অফিচিয়েল ওয়েবসাইটত একো উল্লেখ কৰা নাই যেটো এতিয়ালৈকে উল্লেখ কৰাই নাই তো এবাৰো তোমাৰ কি হ'ব CET এক্সামটোতে তোমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেন্টটো সোমাই থাকিব মানে তুমি যদি অসমত এগ্ৰিকালচাৰেল হক তোমাৰ বিশ্বনাথত যোনখন আছে যোৰহাটত যোনখন আছে যোনখন আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিজ আছে ঠিক আছে বা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আন্ডাৰত যিখন কলেজ আছে সেইখন কলেজত তুমি হৰ্টিকালচাৰ হক সেৰিকালচাৰ হক ফিচাৰী ডিপাৰ্টমেন্ট হক এগ্ৰি ডিপাৰ্টমেন্ট হক ভেটেৰিনেৰী সায়েন্সৰ ডিপাৰ্টমেন্ট হক কমিউনিটি সায়েন্সৰ ডিপাৰ্টমেন্ট হক যতে তুমি এনৰোল হ'ব বিচাৰা সেই এনৰোলৰ কাৰণে তোমালোকে CET এন্ট্ৰেন্সটো দিব লাগিব ঠিক আছে সিলেবাসটো তোমাক কৈলো এতিয়া সিলেবাসত কি পঢ়িব লাগিব ঠিক আছে মই এখন তোমালোকক ইয়াত স্ক্ৰিনত দেখিছা এখনত মই কিতাপ এখন দিছো গাইড টাইপৰ কিতাপ এখন কিন্তু গাইড টাইপৰ কিতাপটো তোমাৰ ফলোটো কৰা নকৰা এটা তোমালোকৰ কথা কিন্তু বিশেষকৈ তোমালোকে নিটৰ কাৰণে যদি যিসকল ক্যান্ডিডেটে নিটৰ কাৰণে প্ৰিপাৰেচন কৰিছিলা তেওঁলোকে সেই নিটৰ প্যাটাৰ্ণ এটা এক্সামটো হ'ব ঠিক আছে মই পেপাৰ বিচাৰি আছো পেপাৰ মই কৰাবলৈ ট্ৰাই কৰিম ঠিক আছে বিশেষকৈ তোমালোকে বায়োলজি সেকশনটো বেছিকৈ গুৰুত্ব দিবা ফিজিক্স কেমিষ্ট্ৰি 40 মাৰ্কৰ কোৱেশ্চন আহিব নিটৰ নিচিনাই কোৱেশ্চন আহে অলপ ডিফিকাল্টি লেভেলটো মোৰ মতে কোৱেশ্চনৰ মই হেৰি পোৱা মতে দুখনমান ফটো পাইছিলো কিন্তু নিটতকৈ অকমান ডিফিকাল্টি লেভেলটো কম আহিব ঠিক আছে আৰু যিসকলে নিটৰ প্ৰিপাৰেচন কৰিছা তেওঁলোকে এই এক্সামটো দিয়াত বৰ এটা চিন্তা নহয় খালি তোমালোকে যিমান পাৰা MCQ প্ৰেক্টিছ কৰা NCERT বেছতে আহিব সব NCERT পৰাই কোৱেশ্চনছ আহে তো সেইখিনি কথাই মই তোমালোকক জনাই দিলো আৰু এক্সামটো তোমাৰ টোটেল কিমান হয় 40 ইয়াত 160 মাৰ্ক টোটেল 2 ঘণ্টা হয় 2 আৱাৰ্ছৰ এক্সাম হয় ঠিক আছে কম্পিউটাৰ বেছ 2 আৱাৰ্ছৰ এক্সাম হয় আৰু তোমালোকৰ যদি এপ্লাই যেতিয়া কৰিবা 10 মিনিট পৰা এপ্লাই আৰম্ভ হ'ব সো এপ্লাই যদি আৰম্ভ হয় তোমালোকক কি লাগিব মই ডকুমেন্টছ কেইটা সাইডত লিখি দিছো ঠিক আছে ফটো লাগিব সিগনেচাৰ পাসপোর্ট সাইজ ফটো সিগনেচাৰ ৰিসেন্ট মাৰিবা বহুত বছৰ বোলে 10 বছৰ পুৰণা ফটো এখন দি দিছে তেনেকৈ নহয় মানে ৰিসেন্ট যোনখন ফটো সেই ফটোখন আপলোড কৰিবা পাসপোর্ট তাৰপিছত তোমাৰ মাৰ্কশিট তোমাৰ কি হ'ব মাৰ্কশিট 10ৰ লাগিব আৰু 12ৰ লাগিব ঠিক আছে 10 + 12 ৰিসেন্ট যোনটো এক্সাম দিলা তাৰো মাৰ্কশিট লাগিব কাষ্ট সাৰ্টিফিকেট যি সকলে আনৰিজাৰ্ভৰ বাহিৰে বাকি যি সকল আছে কাষ্ট সাৰ্টিফিকেট তোমাৰ লাগিব ঠিক আছে মেডিকেল ফিটনেছৰ এখন সাৰ্টিফিকেট লাগে বুলি কৈছে মেডিকেল ফিটনেছৰ এখন সাৰ্টিফিকেট লাগে ঠিক আছে মেডিকেল ফিটনেছৰ সাৰ্টিফিকেট লাগে আৰু তোমাৰ এই এটা বস্তুৱে দৰকাৰ হয় ঠিক আছে আৰু তোমাৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল যেহেতু আজিকালি পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট দেখাবৰ কাৰণে আধাৰ কাৰ্ডে তোমাৰ যথেষ্ট গতিকে আধাৰ কাৰ্ডখন তোমালোকক লাগিব ঠিক আছে পাৰ্মানেন্ট এইখিনি তোমালোকে যেতিয়া তোমালোকে ফৰ্ম ফিলআপ কৰিবলৈ ষ্টাৰ্ট কৰিবা 10 মেৰ পৰা আৰম্ভ হ'ব এই 10 মেৰ পৰা আৰম্ভ হোৱা তোমালোকে এইখিনি ডকুমেন্টছ তোমালোকে ৰেডি কৰি ল'বা ঠিক আছে তো এইখিনি আছিল মই চাম যদি কোৱেশ্চনছ পাও কোৱেশ্চনছখিনি কৰাবলৈ ট্ৰাই কৰিম মই এতিয়ালৈকে যেহেতু পোৱা নাই গতিকে মই কেনেকুৱা ধৰণৰ কোৱেশ্চন মই অকমান দুই এখনমান ফটোহে দেখিছিলো মানে কোৱেশ্চনৰ PDF পোৱা নাই দুই এখন মানে ফটোহে দেখিছো সো সেই ফটো দুখনৰ পৰা আইডিয়া কৰি পেলাই মই গম পাইছো যে কোৱেশ্চনৰ কোৱালিটি কেনেকুৱা ধৰণৰ এক্স্যাক্টলি নিটৰ নিচিনা ইমান নিটৰ নিচিনা ইমান টান নহয় আৰু পৰীক্ষাটো ঠিক আছে অকমান হেতু সমান লেভেলৰে ধৰিলো আৰু মানে যিসকলে নিটৰ প্ৰিপাৰেচন কৰি আছে বা নিটৰ পৰীক্ষা দিলা ঠিক আছে এবাৰ নিটৰ পৰীক্ষা অলপ টান আহিলে বুলি কৈছে গতিকে সেই নিটৰ পৰীক্ষা দিয়া সকলে এই এক্সামটোত মানে ইমান এটা প্ৰবলেম নহব খালি তোমালোকে প্ৰিপাৰেচনটো নেবা যিমান পাৰা MCQ বেস কৰিবা কোৱেশ্চন সব MCQ বেসতে কোৱেশ্চন আহিব CBT 2 ঘণ্টা সময় যেহেতু সময় 2 ঘণ্টা তুমি 160 কোৱেশ্চন কৰিব লাগিব আৰু সবা অ্যাটেম্প কৰোতে সাৱধান তো অ্যাটেম্প কৰোতে এটোই সাৱধান কাৰণ নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিংয়ে তোমালোকৰ মাৰ্কস কি হয় অকমান দিগদাৰ কৰে তো অলপ কাট অফটো অলপ হাই যায় বুলি শুনিছো 93-94% পাৰ্চেন্টাইললৈকে যায়গে গতিকে তোমালোকে হেতু হিচাপত চাবলৈ গলে প্ৰিপাৰেচনটো অলপ ভাল কৰিব লাগিব যদি বিচাৰা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত তোমালোকে এডমিশন ল'বলৈ এইখিনি যোনখিনি আছে যোনখিনি প্ৰপাৰ তোমালোকৰ
জানিবলগীয়া কথা এইবাৰ এগ্ৰিকালচাৰ এক্সাম আমাৰ চিলেবাছৰ পৰা ধৰি চব বস্তু কৰি দিলো কুৱেশ্যন কি আহে কি পেটাৰ্ণৰ কুৱেশ্যন আহে হাইয়েষ্ট ৱেটেজ বটানী আৰু জুলজি ঠিক আছে সেকচনেল থাকে ঠিক আছে প্ৰতিটো সেকচনত 40টা কুৱেশ্যন থাকে তো মেইনলি যেহেতু ভেটেৰিনেৰী ডিপাৰ্টমেন্টৰ বস্তু হয় বা এগ্ৰিকালচাৰ ৰিলেটেড যিয়ে নহওক চব ইয়াত মানে বিশেষকে এনভাইৰনমেন্ট হওক জুলজি বটানী এইখিনি দৰকাৰ হয় বিশেষকে জুলজি বটানী বেছি ইম্পৰ্টেণ্ট খুব ভালকে থৰলি পঢ়িবা এনচিআৰটিয়ে বেষ্ট আৰু চব বস্তু এনচিআৰটিয়ে 10+2 লেভেলৰে কুৱেশ্যন আহিব এনচিআৰটি পঢ়ি যোৱা এনচিআৰটি ভালকে পঢ়ি যোৱা এমচিকিউ প্ৰেক্টিচ কৰা যিমান পাৰা এমচিকিউ প্ৰেক্টিচ কৰা মই গাইড বুকখন তোমালোকক স্ক্ৰীনত দিছিলোৱে তো সেইখন তোমালোকে লৈ ল'ব পাৰিবা ভালে কিতাপ হয় দুজন ষ্টুডেণ্টে ৰিকমেণ্ড কৰিছিলে সেইটো বস্তু আগত পঢ়ি থকা ষ্টুডেণ্ট তো তেওঁলোকৰ পৰা মই বস্তুটো আইডিয়া সেই কিতাপখনৰ ইনফৰমেশ্যনটো লৈ পেলাই তোমালোকক দি দিলো তোমালোকে সেইটো লৈ পেলাই প্ৰেক্টিচটো কৰিব পাৰিবা ঠিক আছে মই যদি পিডিএফ পাওঁ মই কুৱেশ্যন পেপাৰ পিডিএফ PYQ কৰিবলৈ ট্ৰাই কৰিম মানে কৰাবলৈ ট্ৰাই কৰি থাকিম তোমালোকক ভিডিঅ' আনি থাকিম তোমালোকে পঢ়ি থাকিবা ঠিক আছে এক্সাম তোমাৰ জুলাই মানতে হ'বগে জয় অসম